নমস্কাৰ, মোৰ নাম জুৰুজ্যোতি দত্ত বৰা। মই ভেটাপাৰাত থাকোঁ। যোৱা 30 তাৰিখৰ দিনাখন মোৰ উচ্চ ৰক্তচাপজনিত ৰোগৰ বাবে মই ইমাৰ্জেঞ্চি বিভাগত GNRC ভৰ্তি হৈছিলোঁ আৰু সেইদিনাৰ পৰাই ডক্টৰ শ্বাহিদ আলীয়ে নিউৰ'লজি বিভাগৰ তেখেতে মোক ট্ৰিটমেণ্ট কৰে আৰু মই আজি এবাৰ যাবলৈ ওলাইছোঁ। বিগত কেইদিন চিকিৎসকৰ লগতে এই হস্পিটেলৰ বিশেষকৈ GNRC দিছপুৰ হস্পিটেলৰ যিসকল নাৰ্ছ আছিল তেখেতসকলে যিধৰণে মোক সেৱা আৰু শুশ্ৰূষা আগবঢ়ালে তাৰ বাবে মই কৃতজ্ঞ আৰু মই এতিয়া সুস্থ হৈ উঠিছোঁ। তেওঁলোকৰ অপাৰ চেষ্টা আৰু কৃপাৰ বলত ভগৱান আছেই, কিন্তু মই জীৱনত প্ৰথমবাৰৰ কাৰণে এনেদৰে কোনো চিকিৎসালয়ত ভৰ্তি হ'লোঁ আৰু এনেদৰে সেৱা পাম বুলি মই আশা কৰা নাছিলোঁ বা ভবাও নাছিলোঁ। সাধাৰণতে বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ কথা শুনা যায়, কিন্তু GNRC হস্পিটেলত আহি মই যিটো অনুভৱ কৰোঁ সঁচাকৈ ভাল অনুভৱ আৰু তেখেতসকলে যথেষ্ট সহায় আগবঢ়ালে আৰু ধন্যবাদ জনাইছোঁ। বিশেষকৈ PRO মৃণালী হাজৰিকাই এই ক্ষেত্ৰত মোৰ হস্পিটেলত ভৰ্তি হোৱাৰ পাছৰ পৰাই সমগ্ৰ চিকিৎসা পদ্ধতি শেষ হোৱা পৰ্যন্ত যিজনে তেখেতে নজৰ ৰাখিলে বা গুৰুত্ব দিলে তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন হস্পিটেলৰ স্থাপন কৰা শ্ৰদ্ধেয় ডক্টৰ নমল চন্দ্ৰ বৰা ডাঙৰীয়া, কাৰণ যিহেতু তেখেতে এটা খুব সুন্দৰভাৱে এই হস্পিটেলখন আগবঢ়াই নিছে আৰু ইয়াৰ আমি গুণ গৰিমা বিভিন্ন সময়ত জানি আহিছোঁ বা পাই আহিছোঁ। এইবাৰ মই নিজেও অনুভৱ কৰিলোঁ বা নিজে পালোঁহি। গতিকে সকলোলৈকে মই পুনৰবাৰ অশেষ ধন্যবাদ আৰু আপোনালোকৰ যিসকলে মোক এইকেইদিন সেৱা আগবঢ়ালে তেখেতসকলে মই প্ৰণাম। ধন্যবাদ।